নমস্কাৰ ফ্ৰেণ্ডসকল, কেনেকুৱা আছে? নিশ্চয় সকলে ভালে আছে। আপুনি যদি অৰুণোদয় হিতাধিকাৰী হয় আৰু 1250 টকাকৈ লাভ কৰি আছিলে, তেন্তে আপোনালোকে ডিবিটি লিংকটো কৰিব লাগিব। যদি আপোনালোকে ডিবিটি লিংকটো কৰা নাই, তেন্তে পৰৱৰ্তী কিস্তি আপোনালোকে ধনৰাশিটো নাপাব পাৰে। তো এতিয়া কথা হ'ল যে ডিবিটি লিংকটো কেনেদৰে আপোনালোকে নিজৰ মোবাইলতে লিংক কৰিব পাৰিব, এইটোৱে ভিডিঅ'লৈ মই আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। মই দেখাই দিম আপোনালোকক যে ডিবিটি লিংকটো কেনেদৰে কৰিব লাগে। জানে যে CM ছাৰে ইতিমধ্যে 9000 টকাকৈ দিছে 10 মাৰ্চতে। যিসকলে অৰুণোদয় হিতাধিকাৰী আছিলে সিহঁতৰ একাউণ্টত ডিবিটি লিংকৰ জৰিয়তে 9000 টকাকৈ লাভ কৰিব পাৰিছে। এতিয়া কথা হ'ল যে মাহিলী যিটো 1250 টকাকৈ লাভ কৰিব, তো বহুতে মোক কমেণ্ট কৰি আছে যে দাদা ডিবিটি লিংকটো কেনেদৰে কৰিব লাগে, আপুনি এটা ভিডিঅ' বনাই দিয়ক। তো মই আপোনালোকৰ বাবে এই ভিডিঅ'টো দেখাই দিম যে ডিবিটি লিংকটো কেনেদৰে নিজৰ মোবাইলতে আপোনালোকে এনাবেল কৰিব পাৰিব। হয় ফ্ৰেণ্ডসকল, ডিবিটি লিংকটো নিজৰ আধাৰ কাৰ্ড একাউণ্ট নাম্বাৰৰ সৈতে এনাবেল কৰিব লাগিব, নতুবা পৰৱৰ্তী সময়ত আপোনালোকৰ ভৱিষ্যতৰ প্ৰব্লেম হ'ব পাৰে বা 1250 টকা আপোনালোকৰ নাপাবও পাৰে, একাউণ্টত নোসোমাবও পাৰে। তো সেইবাবে কৈছোঁ যে ডিবিটি লিংকটো আপোনালোকে কৰি লওক। তো ডিবিটি লিংকটো কেনেদৰে কৰিব তাৰ আগতে আপোনালোকক কৈছোঁ, যদি চেনেলটোত নতুন ভিজিট কৰিছে অসম জব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো ফ্ৰেণ্ডসকল বলক, মই দেখাই দি আছোঁ আপোনালোকে নিজৰ একাউণ্টৰ লগত ডিবিটি লিংকটো কেনেদৰে কৰিব পাৰিব নিজৰ মোবাইলতে। এইটোৰ বাবে কোনো ধৰণৰ কম্পিউটাৰৰ দোকানত CSC যাব নালাগে, অকল নিজৰ মোবাইল এটা স্মাৰ্টফোন থাকিলেই হ'ল। এই স্মাৰ্টফোনতে আপোনালোকে নিজৰ ডিবিটি লিংকটো আধাৰ কাৰ্ডৰ নাম্বাৰ আপোনালোকৰ নিজৰ একাউণ্টৰ লগত লিংক কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল বলক আমি আৰম্ভ কৰোঁ। ফ্ৰেণ্ডসকল ফাৰ্ষ্ট আপোনালোকে মোবাইলতে আপোনালোকৰ গুগলত চাৰ্চ কৰিব NPCI চাৰ্চ কৰিব। NPCI চাৰ্চ কৰাৰ পিছত ইয়াতে চাওক আহি গৈছে যে এটা ৱেবছাইট আছে NPCI, ইয়াতে ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব অকণমান ৱেইট কৰিব। এইটো হৈছে NPCIৰ ৱেবছাইট হয়। মই জুম কৰি দেখাই দিছোঁ। ইয়াতে এটা অপশ্যন দি আছে, চাওক কেইটামান অপশ্যন দি আছে। কাষ্টমাৰৰ এটা অপশ্যন দি আছে, বিজনেছ অপশ্যন দি আছে। তো আপোনালোকে কাষ্টমাৰত ইয়াতে ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব ইয়াতে আকৌ বহুত কেইটা অপশ্যন দেখাই দিছে। আপোনালোকে ইয়াতে চাওক ভাৰত আধাৰ শ্বেডিং এনাবেল, বেছ ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব, আকৌ এটা নতুন পেজ খুলি আছে। তো চাওক ইয়াতে লিখা আছে ৱেলকাম টু ভাৰত আধাৰ শ্বেডিং এনাবেল। মই জুম কৰি দেখাই দিছোঁ। ইয়াতে যিটো অপশ্যন দি আছে আধাৰ মেপ ষ্টেটাছ, আপোনালোকে এই আধাৰ মেপ ষ্টেটাছত ক্লিক কৰি দিব। আপোনালোকৰ যিটো আধাৰ কাৰ্ড নাম্বাৰ এইটো ইয়াতে ছাবমিট কৰাৰ পিছত আপোনালোকে দেখিব পাৰিব যে আপোনালোকৰ যিটো ডিবিটি লিংক একাউণ্টৰ লগত হৈ আছেনে নাই, এক্টিভ হৈ আছেনে নাই, এইটো আপোনালোকে চাব পাৰিব। তো প্ৰথমত চেক কৰাৰ বাবে আপোনালোকে এণ্টাৰ ইয়ৰ আধাৰ নাম্বাৰ, ইয়াতে আধাৰ নাম্বাৰ বহুৱাব লাগিব। তাৰপিছত ইয়াতে কেপচা কোড বহুৱাই ইয়াতে চেক ষ্টেটাছত ক্লিক কৰি দিব। আপোনালোকক দেখাই দি আছোঁ যে আধাৰ কাৰ্ডটো বহুৱাই তাৰপিছত ইয়াতে কেপচা কোড বহুৱাই দি চেক ষ্টেটাছত ইয়াতে ছাবমিট কৰিব লাগিব। তো ফ্ৰেণ্ডসকল মই আধাৰ কাৰ্ড নাম্বাৰটো ইয়াতে লিখিছোঁ আৰু ইয়াতে কেপচা কোডটো বহুৱাই দি এতিয়া চেক ষ্টেটাছত ক্লিক কৰি দিম। যেতিয়া আপোনালোকে চেক ষ্টেটাছত ক্লিক কৰি দিব আপোনালোকৰ নাম্বাৰত OTP আহিব। যেতিয়া কনফাৰ্মত ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ আধাৰ মেপ ষ্টেটাছটো চাব পাৰিব। ইয়াতে লিখা আছে চাওক ডিবিটি এনাবেল ফৰ ডিবিটি, অৰ্থাৎ মোৰ ডিবিটিটো লিংক হৈ আছে মোৰ আধাৰ কাৰ্ডৰ লগত, মোৰ একাউণ্টৰ লগত এনাবেল হৈ আছে। মেপ ষ্টেটাছ এইটো হৈছে মেইন, যিটো ইয়াতে লিখা আছে এনাবেল ফৰ ডিবিটি। তো ফ্ৰেণ্ডসকল এনেদৰে আপোনালোকে নিজে চেক কৰিব পাৰিব যে নিজৰ ডিবিটি এনাবেল হৈ আছে নে ডিজেবল হৈ আছে। NPCI ৱেবছাইটত গৈ আপোনালোকে নিজে চেক কৰিব পাৰিব যে আপোনালোকৰ যিটো আধাৰ কাৰ্ড, যিটো একাউণ্ট নাম্বাৰ, ডিবিটিটো লিংক হৈ আছে নে ডিজেবল হৈ আছে, এনেকৈ আপোনালোকে নিজে চেক কৰিব পাৰিব। ফ্ৰেণ্ডসকল আপোনালোকে এনেদৰে নিজৰ মোবাইলতে গুগলত চাৰ্চ কৰি NPCI যিটো ৱেবছাইট হয় এই ৱেবছাইটত চাৰ্চ কৰি নিজে চেক কৰিব পাৰিব যে আপোনালোকৰ যিটো ডিবিটি লিংক এইটো এক্টিভ হৈ আছে না ডিএক্টিভেট হৈ আছে। তো বন্ধু বান্ধৱীসকল আপোনালোকে অৰুণোদয় হিতাধিকাৰী যদি হয় তেন্তে এই কামটো কৰি লওক। এইটো যদি নকৰে ভৱিষ্যত টকা নাপাবও পাৰে বা হোল্ড হৈ যাব পাৰে। সেইবাবে কৈছোঁ যে যদি অৰুণোদয় হিতাধিকাৰী হয় আৰু আপোনালোকে জানে যে 1250 টকাকৈ মাহিলী লাভ কৰিবই, তেন্তে এই ডিবিটি লিংকটো কৰি লওক। কাৰণ CM ছাৰে কৈছিলে ইয়াৰ আগত যে ডিবিটি লিংকটো কৰি লওক, নতুবা আপোনালোকৰ প্ৰব্লেম হৈ যাব পাৰে। আধাৰ কাৰ্ডৰ লগত যিটো আপোনালোকৰ একাউণ্ট নাম্বাৰ হয় এই একাউণ্টৰ নাম্বাৰৰ লগত ডিবিটি লিংক কৰিলেই হৈ যাব। যদি কিবা সুধিব লাগে মোক কমেণ্ট কৰিব, মই আপোনালোকৰ ৰিপ্লাই দিব চেষ্টা কৰিম। তো আজি এইখিনি ভিডিঅ' আছিলে, যদি ভাল লাগে লাইক কৰি দিব, নিজৰ ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।